আৰু এটা উদাহৰণ দিবলৈ যত্ন কৰিছোঁ। কলিযুগটো কিহৰ কাৰণে শ্ৰেষ্ঠ তাৰ এটা প্ৰমাণ আপোনাৰ এদিন যুগপুৰুষৰ মাজত এটা মহাবিতৰ্ক হৈছিল। সত্যই কৈছে যে মইহে শ্ৰেষ্ঠ, তেতাই কৈছে মইহে শ্ৰেষ্ঠ, দাপৰে কৈছে মই শ্ৰেষ্ঠ, কলিও কৈছে মই শ্ৰেষ্ঠ। এতিয়া এই কোনজন শ্ৰেষ্ঠ এতিয়া কলিও এতিয়া মানি ল'ব পৰা নাই, নিজকে নিজে কৈ আছে। সত্যযুগে কৈছে মই প্ৰথম সন্তান, ধৰ্মৰ 4টা আচৰণ মিলে মোৰ হাততে আছে, সত্য শৌচ ক্ষমা দয়া। জীৱবিলাকো বা মনুষ্যবিলাকো বোলে দীৰ্ঘজীৱী, মনুষ্য আকাৰো বোলে প্ৰকাণ্ড, গতিকে মই জ্যেষ্ঠ, মই শ্ৰেষ্ঠ। কিন্তু তেতাই কৈছে নহয়, তুমি জ্যেষ্ঠ হ'লেও তুমি শ্ৰেষ্ঠ হ'ব নোৱাৰা। কাৰণ তেতাৰ যুগত মৰ্যাদা পুৰুষোত্তম ৰামৰ জন্ম হৈছে, ভকতৰ জন্ম হৈছে, আৰু যুগ ধৰ্মৰ বিচাৰত এতিয়া তেতা যুগ শ্ৰেষ্ঠ হ'ব লাগে। দাপৰে কৈছে নহয় মই শ্ৰেষ্ঠ। জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত নিৰাকাৰী নিৰঞ্জন পূৰ্ণ ব্ৰহ্ম শক্তি লৈ মোৰ দাপৰ যুগতে জন্ম হৈছে, লীলা কৰিছে। দাপৰে কৈছে মই শ্ৰেষ্ঠ। তাৰপিছত কলিযুগে কৈছে মই অল্পায়ু হ'ব পাৰোঁ, অধৰ্মী হ'ব পাৰোঁ, কিন্তু মই কোনো গুণে মই কেতিয়াও পেলাই দিব পৰা বিধৰ নহয়, মই শ্ৰেষ্ঠ। কলিযুগত নৰসকলে ঈশ্বৰ ভক্তি কৰি মুক্তি পায়। এতিয়া এই মহা বিতৰ্কৰ এক সংবিধান লাগে, শ্ৰেষ্ঠ কোন তাক এতিয়া ইজনে সিজনে মানি ল'ব পৰাকৈ এটা ব্যৱস্থা লাগে। কিন্তু তেওঁলোকৰ মাজত কোনো সিদ্ধান্ত দিব নোৱাৰে। কোনে শেষত সিদ্ধান্ত তেওঁলোকে কৰিলে যে আমাৰ এই শ্ৰেষ্ঠতাটোৰ প্ৰমাণ আমি মহাদেৱৰ পৰা পাব লাগিব, শিৱৰ পৰা পাব লাগিব। শিৱক গৈ কৰি 4জনৰ ভিতৰত আমি কোনজন শ্ৰেষ্ঠ। গ'ল কৈলাশলৈ, সত্য তেতা দাপৰ কলি 4 যুগপুৰুষ গ'ল, গৈ শিৱক লগ কৰিছে, শিৱক তুতি কৰিছে। শিৱই কৈছে কোৱা কিহৰ কাৰণত আজি প্ৰথমবাৰৰ কাৰণে মোৰ এই কৈলাশলৈ যুগপুৰুষসকল আহিল, কি তোমালোকৰ উদ্দেশ্য? তেতিয়া লাহে কৈ কেমেনা কেমেনি কৈ সত্য পুৰুষে মাত লগালে যে আমাৰ 4জনৰ মাজত এটা বিতৰ্ক হৈছে, সেই বিতৰ্কটো এতিয়া আপুনি সংবিধান দিব লাগে। বোলে কি বিতৰ্ক? যেতিয়া মইতো শ্ৰেষ্ঠ হয় যুগপুৰুষ হিচাপে, যে এওঁলোকে মানি লোৱা নাই। তেতাও কৈছে ময়ো শ্ৰেষ্ঠ, দাপৰো কৈছে মই শ্ৰেষ্ঠ, কলিও কৈছে মই শ্ৰেষ্ঠ। গতিকে আপুনি তাক সিদ্ধান্ত দিব লাগিব আৰু তেওঁলোকে মানিব লাগিব যে আচলতে মইহে শ্ৰেষ্ঠ। সদায় শংকৰে নিচিয়া হাঁহি এটা মাৰি তেওঁলোকলৈ চাই তাৰ পিছত লাহেকে ক'লে ঠিকে আছে, মই বাৰু সিদ্ধান্তটো দিম, কিন্তু সিদ্ধান্তটো দিয়াৰ আগতে তোমালোকে এটা পৰীক্ষা দিব লাগিব। পৰীক্ষাত যি উত্তীৰ্ণ হ'ব তেওঁলোক প্ৰমাণিত হ'ব তেওঁ শ্ৰেষ্ঠ। তাৰপিছত 4জনেতো মানি লয় হ'ব, আপুনি কি পৰীক্ষা লয় আমি পৰীক্ষা দিবলৈ সাজু আছোঁ। তেতিয়া শিৱই ক'লে ইমান ডাঙৰ পৰীক্ষা নহয়, সৰু পৰীক্ষা, কিন্তু পৰীক্ষাটো দিব লাগিব। তেতিয়া কৈছে কওক কি কৰিব লাগিব? তেতিয়া কাইলৈ আহিবা, কাইলৈ পৰীক্ষাটো তোমালোকক লোৱা হ'ব, আৰম্ভ কৰা হ'ব। একেৰাহে 4 দিন পৰীক্ষা হ'ব, এজনে এদিন দিব, এজনে এদিন দিব, 4 দিনত 4জনৰ পৰীক্ষা সমাপ্ত হ'ব। একেবাৰে পৰীক্ষা দিব লাগিব, কিন্তু পৰীক্ষাটো দিব লাগিব। তাৰপিছত আহি গ'ল 4জন, পিছদিনা হ'ল। তাৰপিছত সত্যপুৰুষক ক'লে যে পৰ্বতৰ সেই কাষত এটা প্ৰকাণ্ড চৰু এটা আছে, কেৰাহী এটা আছে। এই চৰুটো তুমি এতিয়া ৰন্ধন কৰিব লাগিব। তুমি নহয়, তোমাৰ যুগৰ যিজন শ্ৰেষ্ঠ পুৰুষ বুলি তুমি যাক মানা, সেইজনৰ জৰিয়তে তুমি ৰন্ধন কৰিব লাগিব। আৰু ৰন্ধন কৰি আমাৰ কৈলাশপুৰ
মোৰ যিমানবিলাক পাৰিখন আছে আনন্দৰে তুমি ভোজন কৰাব লাগিব বুজি হ'ব একো ডাঙৰ কথা নহয় তেতিয়া সত্যপুৰুষে তেওঁৰ যুগৰ যিজন শ্ৰেষ্ঠ বুলি জানিছে বলবীৰ্যবান বুলি ভাবিছে গতিকে সেইজনক মাতি আনি তেওঁ ক'লে এতিয়া তুমি শিৱৰ আজ্ঞা অনুসৰি তুমি ৰন্ধন কৰা ৰন্ধন কৰি সমস্তকে তুমি ভোজন কৰাই সন্তুষ্টিত কৰা এইটো যে পৰীক্ষা প্ৰথমতে ভবা নাই হয়তো আৰু কিবা পৰীক্ষা আছে নেকি তেনেকৈ বুলি ভাবি এইবোৰ কয় সত্যপুৰুষেতো যিজন পুৰুষে চিন্তা কৰিছে এইটো ডাঙৰ কথা নহয় যে হ'ব এইটো কামে তেওঁ এখন হাতেৰে ইমান বৃহৎ চৰিয়াটো ভাঙি আনি চৌকা পাতি ৰন্ধন কৰি দিলে ৰন্ধন কৰি দিয়ে আনন্দ মনেৰে সকলোকে ভোজন কৰাই দিলে তৃপ্ত হৈ গ'ল সমস্তবিলাক তাৰপিছত সিদিনাখন সমাপ্ত যোৱা কাইলৈ আহিবা পিছদিনাখন 3-4জন আহিছে তাৰপিছত তেতাপুৰুষক কৈছে যে তোমাৰ যুগৰ শ্ৰেষ্ঠজনক তুমি লৈ আহা আৰু তুমিও আজি ৰন্ধন কৰি যেনেকৈ নহওক আমাৰ পাৰিষদখনক তুমি খোৱাব লাগিব সেইজনে প্ৰথমতে চিন্তা কৰিছে কাৰণ তেওঁ তেতা পুৰুষৰ জাপৰ সত্য পুৰুষতকৈ অকণমান বলে বিক্ৰমে অকণমান কম জুৰি গতিকে তেওঁ চিন্তা কৰিছে যে কেৰাহীটো যথেষ্ট ডাঙৰ গতিকে কিবা এটা কৰিব লাগিব যি কি নহওক আজ্ঞা পালে যেতিয়া তেওঁ চুচৰাই টানি আজৰি যেনেকৈ নহওক আমি চৌকা পাতিলে আৰু যি দ্ৰব্য শিৱই ঘূৰাইছিলে গোটেই দ্ৰব্যখিনি সৈতে তেওঁ মহাভোজন কৰাই দিলে যেনেকৈ নহওক সেই ভোজন হৈ গ'ল কষ্ট হৈছে গম পাই গৈছে সত্যপুৰুষে যিমান সহজতে কৰ্মটো কৰিলে তেতাপুৰুষে কিন্তু অকণমান কষ্ট কৰিব লগা হৈছিল ৰন্ধন প্ৰক্ৰিয়া আজি দিওঁতে তাৰ পিছদিনাখন দাপৰ পুৰুষ আহি দাপৰ পুৰুষেও চিন্তা কৰিছে যে এতিয়া কি কৰা যাব তেওঁৰ যুগৰ জ্যেষ্ঠজনক মৰাই আহিল শ্ৰেষ্ঠজনক আনি তেওঁ ক'লে যে তুমি মোৰ সন্মান ৰক্ষা কৰি তুমি কৰ্মখিনি কৰিব লাগিব তাৰপিছত সেই দাপৰ পুৰুষেও বা শ্ৰেষ্ঠজনে তেওঁ চিন্তা কৰিলে যে মোৰ কাৰণেতো বহুত কষ্টকৰ হ'ব তথাপিও উপায় নাই আদেশটোতো পালন কৰিবই লাগিব শেষত তেওঁ যেনে তেনে চুচৰে বগৰাই টানি আনি তেওঁ ৰন্ধনটো বহু কষ্ট মনত কৰিছে দেখিছে সত্যপুৰুষ তেওঁ ইমান সহজতে কৰ্মখিনি কৰিলে তেতাই কষ্ট পালে দাপৰে আৰু বেছি কষ্ট পাইছে মনে মনে তেওঁলোকৰ মনত শংকা আহি গৈছে যে এতিয়া আমাৰ কি অৱস্থা হ'ব আৰু আমাৰ অৱস্থাটো যদি কলিপুৰুষলৈকে আহে তেওঁৰ অৱস্থা কি হ'ব বা যেনেকৈ নহওক দাপৰ পুৰুষেও সকলোকে ৰান্ধি বাঢ়ি কষ্ট কৰি খুৱাই তাৰপিছত চিন্তা কৰিলে যে সৰ্বশেষত কলিপুৰুষৰ ভাৱ এতিয়া পিছদিনাখন কলিপুৰুষ আহি গ'ল কলিপুৰুষকো ক'লে যে যোৱা তোমাৰ শ্ৰেষ্ঠ যিজন তোমাৰ যুগৰ শ্ৰেষ্ঠজনক তুমি লৈ আহা আৰু তেওঁৰ জৰিয়তে ৰন্ধনটো হ'ব লাগিব তাৰপিছত যে কলিপুৰুষে লৈ আহি তেওঁৰ মনত কিন্তু অকণমান হ'লেও ইমান বিধাগ্ৰস্ত আছে যদিও সাহস এটাও আছে ভয় কৰা নাই তেতাপুৰুষে যেনেকৈ অকণমান ভয় খাইছিল দাপৰ পুৰুষে যেনেকৈ ভয় খাইছিল কলিপুৰুষৰ মনত ভয় শংকা ভাৱটো নাই তেওঁ লৈ আহি এজন চুটি চাপৰ গীত মিডিয়া তেওঁৰ যুগৰ শ্ৰেষ্ঠ যিজন কাৰণ সত্য যুগৰজন যিমান ওখ পাখ তেতা যুগৰজন 16 হাত 13 হাত 12 হাত ক'ত গ'ল 40 ফুটীয়া মানুহজনক মানে তেতাপুৰুষে যেতিয়া উপস্থিত কৰালে এক প্ৰকাৰ ভিতৰি সকলোৱে হাঁহিবলৈ আৰম্ভ কৰিছে যে এই দুৰ্বল পুৰুষজনে কি কৰিব চৰুটোকে জ্বলাব নোৱাৰিব ৰান্ধে বা কেনেকৈ চাব লাগে তাৰপিছত কলিপুৰুষে গৈ তাক কালি কালি ক'লে যে তোমাৰ ওপৰতে মোৰ ভৰসা মোৰ মান সন্মান মৰ্যাদা তোমাৰ ওপৰতে মই নিৰ্ভৰ কৰিছোঁ গতিকে তুমি কি কৰিলে সহজ হ'ব কি কৰিলে শুদ্ধ হ'ব তুমি ভাবি চিন্তি কৰা তাৰপিছত কিছু সময় সেই পুৰুষজনে চাই থাকিল চৰুটোলৈকে চাই থাকিল
সকলোৱে ভাবিছে এই প্ৰকাণ্ড স্বৰূপটো সত্যপুৰুষেও জানিব ইমান সহজতে নোৱাৰিলে, তেতাপুৰুষেও নোৱাৰিলে, দাপৰটোতো আৰু বেছি টনাজনা হ'ল। এওঁ বুলি কি কৰিব এতিয়া? তাৰপিছত তেওঁ চাৰিওফালে নিৰীক্ষণ কৰি এটা তেওঁ উপায় বিচাৰিলে, কি কৰা যাব। এতিয়া স্বৰূপটো লাগিলে কাম নহ'ব, তোমালোকে লৰচৰ কৰিবই নোৱাৰে। তাৰপিছত তেওঁ এটা বুদ্ধি কৰিলে, তেওঁ লাহেকৈ চিপলাগ এখন ল'লে। চিপলাগ এখন লৈ স্বৰূপটোৰ চাৰিওফালে চাই তিনিফালে যেতিয়া খান্দিবলৈ আৰম্ভ কৰিলে, স্বৰূপটো স্বৰূপাই থাকি স্বৰূপটোৰ তলত ধুনীয়াকৈ চৌকাটো বনাই দিলে। চৌকাটো বনাই দিলে যেতিয়া তাতে তেতিয়া তেওঁ জুই জ্বলালে আৰু তেনেকৈ হ'লেও কষ্ট কৰি হ'লেও তাত পানী ঢালিলে। পানী ঢালি অন্যান্য উপকৰণ দি সেই পৰি থকা স্বৰূপটোতে চৌকাও বনালে আৰু জুই জ্বল দিলে আৰু সমস্ত বস্তু দি যেতিয়া তেওঁ ৰন্ধন সম্পূৰ্ণ কৰিলে। সকলোৱে ভাবি চাইছে ইয়াৰ পিছত এতিয়া স্বৰূপটো তেওঁ কেনেকৈ দৰ্শন কৰিব, কেনেকৈ বিতৰণ কৰিব মানে এই মনুষ্যজনে। শেষত গৈ ক'লে যে তেওঁ এতিয়া দেৱতাসকল ৰন্ধন প্ৰক্ৰিয়া হৈ গ'ল। এতিয়া শিৱৰ পাৰিষদসকলৰ ওচৰলৈকে সেই পুৰুষজনে গৈ এতিয়া নমস্কাৰ কৰি গৈছে যে আপোনালোকৰ দ্ৰব্যভাগ হ'ল, এতিয়া আপোনালোকে গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে আহক। এতিয়া সকলোকে আসন পাৰি তেওঁ বহুৱাই দিলে। শাৰী পাতি সকলোৱে বহিল। বহাৰ পিছত তেওঁ নিবেদন কৰিছে যে মোৰ দৰে সাধাৰণ এজনেতো আপোনাসকলক মইতো নিবেদন কৰিব, মই বিতৰণ কৰিব নোৱাৰোঁ। গতিকে আপোনাসকলৰ দ্ৰব্য আপোনাসকলৰ মাজেৰে কোনোবা এজনে ভগাই বিটাই যেনে তেনে আপোনাসকলে গ্ৰহণ কৰিব লাগে। এইবুলি যেতিয়া তেওঁ সেৱা ধৰিলে, লগে লগে নন্দী পিংকিকে আদি কৰি কেইজনমান প্ৰকাণ্ড শিৱৰ যিসকল মানে মহা পাৰিষদ আনন্দ মনেৰে উঠি আহি সকলোৱে সেই চৰুৰ পৰা দ্ৰব্যবিলাক উলিয়াই বিতৰণ কৰাই সমস্তকে দিছে। তাৰপিছত আঁঠু পিঠুকাৰী কৰি পুৰুষে সকলোকে নিবেদন কৰিছে, সেই গৰু সমস্ত ৰন্ধন প্ৰক্ৰিয়াত যদি কিবা দুখ হৈছে, ত্ৰুটি হৈছে, বিতৰণত যেতিয়া খেলি মেলি হৈছে, তেতিয়াহ'লে আপোনালোকৰ সৰ্বটো মৰিখন কৰি আপোনালোকৰ প্ৰকাশমুখী যেন গ্ৰহণ কৰক। এই বুলি যেতিয়া সেৱা লয়, সেৱা লোৱাৰ পিছত আনন্দ মনেৰে সকলোৱে সেই প্ৰসাদটো গ্ৰহণ কৰিলে। এতিয়া খোৱাৰ পৰ্ব শেষ হৈ গ'ল। এই দৃশ্যবিলাক প্ৰত্যক্ষ কৰি আছে, দেৱতাসকলে প্ৰত্যক্ষ কৰি আছে, সত্য পুৰুষে প্ৰত্যক্ষ কৰিছে, দেতা পুৰুষে কৰিছে, দাপৰ পুৰুষে কৰি আছে। তাৰপিছত মনে মনে কিছু কথা চিন্তা কৰিছে, এতিয়া সিদ্ধান্তটো বা কি দিয়ে। গোবিন্দ সত্য পুৰুষৰ মনত এটা বিশ্বাস আছে যে মই শ্ৰেষ্ঠ হ'ম, কিন্তু দেতা পুৰুষে কৈছে মনে মনে মোৰ আশা নাই, কাৰণ সত্যৰ যিটো কৰ্ম মই সেই কৰ্মটোৰ ওপৰত যাব নোৱাৰিলোঁ। দাপৰে কৰিলে যে ময়ো শ্ৰেষ্ঠ নহওঁ আৰু কৰিও একো ভবাই নাই। তেতিয়া শিৱই সত্য পুৰুষক মাতি আনি কৈছে, এতিয়া কোৱাচোন, কোৱা তুমি আচলতে শ্ৰেষ্ঠ হয় নে নহয়, নিজকে কি বুলি ভাবে? এতিয়া চাৰিটা পৰীক্ষা হৈ গ'ল। তাৰপিছত সত্য পুৰুষে সেমেকে কৰি কৈছে, প্ৰভু মই শ্ৰেষ্ঠ হ'ব নোৱাৰিম। যেতিয়া সত্য পুৰুষে শ্ৰেষ্ঠ হ'ব নোৱাৰো বুলি কয়, তেতিয়াহ'লে তেতা পুৰুষৰ মনতো সন্দেহ আহিব। তাৰপিছত তেতা পুৰুষক সোধোতে কৈছে, প্ৰভু এতিয়া ময়ো শ্ৰেষ্ঠ হ'ব নোৱাৰিলোঁ। দাপৰে ক'লে ময়ো শ্ৰেষ্ঠ হ'ব নোৱাৰিলোঁ। তাৰপিছত পুৰুষক আৰু শুনিব লগা নহ'ল। সিদ্ধান্তটো শিৱই দিলে, চোৱা তোমালোকৰ বল আছে, শক্তি আছে, জ্ঞান আছে, গৰিমা আছে, সমস্ত আছে, কিন্তু তোমালোকে ভক্তি ভাৱেৰে যিটো কৰ্ম সাধন কৰিব লাগে সেই ভাৱনাটো তোমালোকৰ নাই। কিন্তু এই গৰিব পুৰুষৰ নিজৰ শক্তি নাই, সামৰ্থ্য নাই, কিন্তু অসম্ভৱ সম্ভৱ কৰিবৰ কাৰণে তেওঁ বদ্ধ কৰিব। গতিকে এইজনে
যিটো কৰ্ম একেবাৰে ক্ষুদ্ৰ হ'লেও যিটো কৰ্ম কৰিলে আজি বৃহৎ ৰূপে ধাৰণ কৰা সত্য পুৰুষ নোৱাৰিলে, তেতা পুৰুষ নোৱাৰিলে, দাপৰ পুৰুষ নোৱাৰিলে। গতিকে কলি যুগত মনুষ্যসকলৰ বুদ্ধি বৃদ্ধি যি প্ৰসাৰতা, সেই প্ৰসাৰতা কলি পুৰুষৰ পৰা তোমালোকে শিকি লোৱাটো উচিত। অসম্ভৱ সম্ভৱ কেনেকৈ কৰিব পাৰে? এজনে হাজাৰজনে নোৱাৰা কৰ্মটো এজনে কেনেকৈ সাধন কৰিব পাৰে? কিমান কব্জা কাৰিকৰী বিদ্যা প্ৰয়োজন আছে, সমস্তখিনিয়ে কলি যুগত সম্ভৱ হয়। কলি যুগ অল্প কৰি হ'লেও এতিয়া তোমালোকে মানাটো উচিত যে কলি যুগ শ্ৰেষ্ঠ। গতিকে সেইকাৰণে সত্য যুগত যিসকলে ধৰ্মক লৈ অহংকাৰ কৰিছিল আৰু ত্ৰেতা যুগত যিসকলে অৰ্থক লৈ তেওঁলোকে অহংকাৰ কৰিছিল আৰু দাপৰ যুগত যিসকলে কামনাক লৈ অহংকাৰ কৰিছিল, কিন্তু সত্য পুৰুষৰ কলি পুৰুষৰ দিনত সেই ধৰ্ম অৰ্থ কামৰ প্ৰয়োজন নহ'ল। তেওঁলোকে মুখ্য সাধন কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে সেই তত্ত্বটো তেওঁলোকৰ হৃদয়ংগ হৈ গ'ল। গতিকে অল্প আয়ু হ'লেও অল্পমতি হ'লেও যদি মনুষ্যই যদি উদ্ধাৰ পাব লাগে, তেতিয়াহ'লে কলি যুগতে তেওঁ জন্মগ্ৰহণ কৰিব লাগিব। আৰু কলি যুগত যিহেতু কৃষ্ণ প্ৰভু ভগৱন্ত শ্ৰীৰূপত নাহে, তেওঁ পাৰমাৰ্থিক ৰূপতে থাকিব, তেওঁ নিৰাকাৰ ৰূপতে থাকিব, কিন্তু তেওঁৰ গুণ মিলাই তেওঁৰ সমস্ত মায়া সংসাৰৰ সমস্ত শক্তিয়ে যাক যেনেকৈ জ্ঞান দিব, বুদ্ধি দিব, সেইখিনিক যদি কোনোবাই নামৰ জৰিয়তে যদি আয়ত্ত কৰিব পাৰে, কৃষ্ণক যদি ভগৱতী কৰিব পাৰে, তেওঁ সংসাৰৰ মায়া ত্যাগ কৰি মুখ্য সাধন কৰিব পাৰে কেৱল কলি যুগৰ নৰসকলে। এই মহা জ্ঞানটো আজি আমাৰ ভাগৱতৰ জৰিয়তে প্ৰদান কৰি দিছে। গতিকে সেই লোকসকল, সেই গুৰুসকল, গতিকে অতি সৌভাগ্যৱান আমি সমস্ত কলি যুগৰ নৰকসকলে। যুগ ধৰ্মৰ বিচাৰত মুক্তিৰ যিটো ব্যৱস্থা দি থৈছে, তাৰ ভিতৰত আটাইতকৈ সহজলভ্য ব্যৱস্থাটো হৈছে কলি যুগ। হৰিনাম, সত্যত আছিল কি ধ্যান, ত্ৰেতাত আছিল যজ্ঞ, দাপৰত পূজা। এই সমস্ত কৰ্ম সকলোৱে কৰিব নোৱাৰে। অৰ্থবানজনে সমৰ্থবানজনে কৰিব পাৰে, কিন্তু কলি যুগত যজ্ঞ কৰাৰ প্ৰয়োজন নাই, পূজা কৰাৰ প্ৰয়োজন নাই আৰু ধ্যান কৰাৰ প্ৰয়োজন নাই। যদি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰে, কীৰ্তন কৰে, স্মৰণ কৰে, তাতেই সমস্তজন পৰিত্ৰাণৰ উপায় হৈছে। গতিকে কলি যুগত যিসকল জন্ম হৈছে ভগৱন্তৰ বিচাৰত তেওঁলোকে মুক্তি পাবৰ কাৰণে, সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁলোকৰ জন্ম। আৰু এই উদ্দেশ্যটো যদি আমি সফল কৰিব নোৱাৰোঁ, আমাৰ দৰে দুৰ্ভগীয়া এইখন সংসাৰ কোনো নাই। এয়াই মহাভাগৱতৰ মহাউপদেশ। আহক ইয়াৰ পৰৱৰ্তী দুটা পদতো আৰু দুটা মহাউপদেশ প্ৰদান কৰিছে, আমি পৰৱৰ্তী
প্ৰভু ভগৱন্ত মাধৱ যাক কোৱা যায় সেইজনেই আমাৰ পৰম বান্ধৱ এইখন সংসাৰত বান্ধৱৰ বাহিৰে বিশ্বাসযোগ্য কোনো ব্যৱস্থা অন্যত আমি পাব নোৱাৰোঁ প্ৰকৃত বান্ধৱৰ বা সখাৰ যিটো মূল্য সেইটো ভগৱন্তৰ বাহিৰে বেলেগে দিব নোৱাৰে বিপ্ৰ দামোদৰৰ প্ৰকৃতৰ কথা মনত ৰাখক ক'ত আছিল বিপ্ৰ দামোদৰ সাধাৰণ ক্ষুদ্ৰ এজন ক'ত জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁলোকৰ মাজত যেতিয়া সকিত হৈ গ'ল সকিত হৈ যোৱাৰ পিছত কোনোদিন কৃষ্ণই সেই বিপ্ৰ দামোদৰৰ কথা নভবাকৈ থকা নাছিল সৰ্বখনতে বিপ্ৰ দামোদৰক কেনেকৈ কিবা কৰিব পৰা যায় কেনেকৈ তেওঁৰ দুখ মোচন কৰিব পৰা যায় সেইটোতেই তেওঁ ব্যৰ্থ আছিল কিন্তু বিপ্ৰ দামোদৰেও কোনোদিন তেওঁ জগতৰ ঈশ্বৰৰ ওচৰত অকণমান অভিলাষ কৰা নাছিল কাৰণ বন্ধুৰ এটা ধৰ্ম নিজৰ কাৰণে কেতিয়াও বন্ধুক কোনো কাৰণতে একো বস্তু লাগে বুলি বিচাৰিব নোৱাৰে বন্ধুৰ পৰা কোনো বস্তু পৰিণাম হিচাপে বিচৰাটো উচিত নহয় গতিকে এইকাৰণে কৃষ্ণৰ ওচৰত বিপ্ৰ দামোদৰে কোনোদিন মোক অমুক লাগে তমুক লাগে বুলি কেতিয়াও বিচৰা নাই তেওঁৰ এটাই ভাৱনা সৰ্বজন্ত প্ৰভু ভগৱতে কি নাজানে যাক যি দিব লাগে তেওঁ তাক দিব যিজনে যদি নাপায় তেওঁ ভাবিব লাগিব তেওঁ মোৰ প্ৰাপ্য নহয় ঈশ্বৰে মোক দিয়া নাই ঈশ্বৰে তাক কি দিওঁ মোৰ প্ৰাপ্য হ'লেহে তেওঁ মোক দিব গতিকে এইকাৰণে বিপ্ৰ দামোদৰে কোনোদিন কৃষ্ণৰ ওচৰত একো বস্তু বিচৰা নাছিল কিন্তু কৃষ্ণই এটা সময়ত তেওঁ ক'লে নহয় তুমি এনেদৰে থাকিলে নহ'ব তুমি মোৰ পৰা কিবা এটা বাঞ্ছা কৰিব লাগিব তেতিয়াহে মই তোমাক দিব পাৰিম আৰু ঠিক তেনেকৈ মূৰ্তি কৌশল কৰি শেষত কৃষ্ণই বিপ্ৰ দামোদৰৰ ভাৰ্যাৰ জৰিয়তেহে কিমান এটা চেতনা তেওঁ দি কৃষ্ণৰ ওচৰলৈকে তেওঁ পঠিয়াই দিছিল যি কি নহওক সেইজন কৃষ্ণই পৰম বান্ধৱ ৰূপে সমস্ত জীৱৰ দেহত তেওঁ মূৰ্তমান হৈ আছে এটা কাৰণতে মূৰ্তমান হৈ আছে যে জীৱই মোক দেখক জীৱই মোক বুজক তেওঁৰ কি দুখ কি সুখ সেইখিনি মোক নিবেদন কৰক মোৰ নাম লওক আৰু মই তেওঁক সংসাৰ প্ৰমাণ কৰাই যাম গতিকে এইটো কাৰণতে আজি এই পৰম বান্ধৱ মাধৱ বুলি কৈছে যাক কৈছে তেওঁক আমি শৰণাপন্ন হোৱাটো দৰকাৰ সংসাৰৰ কাৰণে তোমাৰ চৰণ তথাপি নিশ্চিন্তে চিত্ত জ্ঞান গতিত আমি জানো যে কৃষ্ণই হৈছে আমাৰ সংসাৰৰ তাৰণৰ একমাত্ৰ আশ্ৰয় কিন্তু তেওঁক আমি হৃদয়ৰ সৈতে চিন্তা নকৰোঁ কিয় যে মায়া সংসাৰৰ ভোগৰ বাসনাই আমাক সদায় চঞ্চল কৰি ৰাখে সেইকাৰণে কোৱা হৈছে যে মনৰ লগত হৈলো বুদ্ধিগত মায়াৰে নাপায়ো পাৰ মই গুড়া হৈ জানি কিবা মই আপুনি কৰা উদ্ধাৰ মই যে মায়াত যে মজি আছো মোৰ চিত্ত চঞ্চল হৈ আছে ইন্দ্ৰিয় সমস্ত প্ৰকৃতিয়ে মোক অস্থিৰ কৰি ৰাখিছে কিন্তু মই ইচ্ছা কৰিলে কৰিব পৰা নাই মোৰ কি দুখ গতিকে এই কাৰণে কৃষ্ণৰ ওচৰত আমি পুনৰবাৰ আত্মনিবেদন কৰিব লাগিব হে প্ৰভু তোমাৰেই যে মোৰ মন ইন্দ্ৰিয় সমস্তবিলাক স্থিৰ হৈ থাকে সুস্থিৰ হৈ থাকে তুমি মোক কিবা কৰা তুমি যদি কিবা কৰা তেতিয়াহে মই মোৰ ইন্দ্ৰিয়বৰ্গক মই তোমাৰ চৰণত মই লগাব পাৰিম সেইকাৰণে ঈশ্বৰৰ ওচৰত এনেদৰে তুলি কৰিব লাগিব মই দুৰা হৈ জানি কিবা মই আপুনি কৰা উদ্ধাৰ তুমি মোক উদ্ধাৰ নকৰিলে মই আৰু কেতিয়াও উদ্ধাৰ নাপাম ভগৱতী সাঞ্চিব জীৱনে বঞ্চিব সংসাৰৰ তাপলৈ গ'ল দিও উপদেশ হে শিকি দেখক হৃদয়তে থাকিব যে কি কৰিলে মই ভগৱতী মই সাঞ্চিব পাৰোঁ কি কৰিলে মই জগতখন বঞ্চিব পাৰোঁ দুৰ্গাৰ সংসাৰ তাপৰ পৰা মই মুক্ত
সংসাৰখন যে মই কৰিব পাৰোঁ হৃদয়তে থাকি মোক শীত চেতনা প্ৰদান কৰা শক্তি প্ৰদান কৰা মোৰ মুখেৰে যেন কোনোদিন তোমাৰ নাম গুণ যেন আঁতৰি নাযায় তাৰ কাৰণে তুমি মোক কৃপা কৰি মোৰ দিনহীন দৰে তুমি উদ্ধাৰ কৰা এনেদৰে মহাস্তুতি কৰাৰ বাহিৰে আমাৰ যেন কৰিব লগা একো নাই এয়াই